আৰু ইফালে এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰিছে চিপাঝাৰৰ এটা পথ কথামাৰাৰ পৰা চেঙেলীয়া সংযোগী পথৰ বাবে দৈনিক জিয়াটো ভুগিবলগীয়া হৈছে ৰাইজে পথছোৱা মেৰামতিৰ বাবে স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক অৱগত বাৰম্বাৰ জনাইছে কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু এই সন্দৰ্ভত আমাক কিছু পৰিৱেশ দেখুৱাব মনোজালিয়ে সভাই সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাইজ আচলতে উন্নয়নৰ পক্ষত আছে কিন্তু কেনেধৰণৰ উন্নয়ন সাধন হৈছে সেয়া চিপাঝাৰ বিধানসভা সমষ্টিত আমি দেখুৱাইছোঁ যে লোক নিৰ্মাণ বিভাগৰ পথত এতিয়া এনেধৰণৰ পুখুৰী সদৃশ গাঁত আৰু মাজতে আচলতে যিকোনো চলাচল কৰা বাহন ৰখি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই কথা পাতিম এতিয়া আপোনালোকৰ এই লোক নিৰ্মাণ বিভাগৰ পথত এতিয়া পুখুৰী সদৃশ গাঁত হৈছে এইটো আমাৰ দুৰ্ভাগ্য বিষয় আমাৰ ইয়াতে দুবাৰ বানপানী হ'ল চৰকাৰে এইবাৰ ৰাস্তাটো মুকল কৰি ফেলে এই যিটো পিচ আছিল উঠাই পেলাই দিলা আমাক 6 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে আজি 1.5 বছৰ পাৰ হ'ল এতিয়ালৈকে আমাৰ এই ৰাস্তা কোনো মেৰামতিয়ে নহ'ল আমাৰ দুৰ্ভাগ্য নে চৰকাৰৰ সৌভাগ্য আমি নাজানো কিন্তু এই ৰাস্তাটোৰ কাৰণে চিপাঝাৰ কলেজ PD আৰু এক্সেল নামৰ কলেজখন চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰী চেঙেলীয়াঝাৰ হায়াৰ ছেকেণ্ডাৰী ল'ৰা ছোৱালীয়ে বৰষুণ দিলে বা যাতায়াতত কিমান অসুবিধা হয় যদি ওপৰ মহলৰ মানুহে প্ৰত্যক্ষ কৰে তেনেহ'লে নিশ্চয় গম পালেহেঁতেন তেওঁলোকৰ যদি ল'ৰা ছোৱালী আছিল বা ল'ৰা ছোৱালী আছে এই দুখীয়া দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালী কেনেকৈ স্কুল কলেজত যায় তেওঁলোক অনুতপ্ত হ'লহেঁতেন আমি ই ৰিক্সা আনবানৰ আজি এখন বেয়া হয় কালি এখন বেয়া হয় আমাৰ ল'ৰা ছোৱালী ইয়াৰ পিছত দিগি বৈছে আগৰ দিগি বহাব নোৱাৰি এজনী ছোৱালী ৰৈ গ'লে বাকীকেইজনী নাহে এই এনেকুৱা পৰিৱেশ এই 4টা হেৰিত আছে ৰাস্তাটোত 4টা গাঁত আছে এই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাইজ আচলতে উন্নয়নৰ পক্ষত আছে উন্নয়নৰ গংগা বৈছে ৰাজ্যত এতিয়াতো হেৰি গাড়ী পালে সকলোৱে তাৰমানে লংকা গ'লে সকলোৱে ৰাৱণ হয় আমি তেনেকুৱা এটাই উপলব্ধি কৰিছোঁ কাৰণ আমি যিমান মৰণ যাতনাত আছোঁ মুখ্যমন্ত্ৰীয়ে স্বয়ং জানে আমাৰ পীয়ুষ হাজৰিকাদেৱ তেওঁ মন্ত্ৰী বিভাগীয় তেওঁতো এই ৰাস্তাত আহি তেওঁ এইখিনিৰ পৰা চাই গৈছিল যে মই 6 মাহৰ ভিতৰত ৰাস্তা কমপ্লিট কৰি দিম কিন্তু আজিলৈকে নহ'ল মুখ্যমন্ত্ৰী মহোদয় আপোনাক অনুৰোধ কৰোঁ আপুনি উন্নয়নৰ স্বাৰ্থত উন্নয়নত আপুনি সদায় আছে আমাক এই ৰাস্তাটো আপুনি কৰি দিয়ক স্থানীয় ৰাইজৰ বৰ্ণনা মই দেখুৱাইছোঁ এগৰাকী ই ৰিক্সা চালকৰ ভাষ্য এতিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকৰ পথছোৱাত এতিয়া পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে চাওক এইটো আমাৰ কথামাৰা চেঙেলীয়াঝাৰ সংযোগী পথ এই পথছোৱাত আমি বানপানীৰ পিছৰ পৰা কোনো ধৰণৰ মেৰামতি নেদেখিলোঁ এতিয়া যে অসমত উন্নয়নৰ এক ৰজন জনাই গৈছে তাৰে এক ফফুলাস্বৰূপ তাৰে এক উদাহৰণ এই ৰাস্তাটোৰে আমাৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন অঞ্চলৰ পৰা মানুহ অহা যোৱা কৰা সদায় ব্যস্ত এটা পথ হয় নিশ্চয়কৈ এয়া ভুক্তভোগীৰ মন্তব্য আছিল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কেইবাটাও অভিযোগ আছে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কেইবাটাও দাবী আছে পুখুৰী সদৃশ গাঁত পথাৰ সদৃশ পৰিৱেশ গতিকে দীৰ্ঘদিনৰ এই সমস্যা অতি শীঘ্ৰে সমাধানৰ দাবী জনাইছে প্ৰতিবেদনসমূহ দেখাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব কিন্তু এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সাংবাদিক মনোজালী